নমস্কাৰ সকলো ভালে আছেনে সকলো ভালে থাকক দেই তাকে আশা কৰিছোঁ। এইফালে মই শাকপাত ছিঙি আছোঁ আৰু কালি ভিডিঅ' দিয়াই নহ'ল, সেইবাবে আজি অকণমান কৰি বোলো দিওঁ সেই বুলি অকণমান ভিডিঅ' কৰিছোঁ আৰু কালিয়ে কৰি থোৱা আজি এডিটিং কৰি আপোনালোকলৈ বোলো আগবঢ়াম। আৰু এইফালে ঘৰুৱা কাম বনবোৰ সামৰি ওলাই ল'লোঁ মেডিকেললৈ বুলি। সেইদিনা যে লাইন পাতি আছোঁ বুলি দিছিলোঁ, মাৰ মানে পৰীক্ষা কেইটামান কৰাবলগীয়া আছিলে, 2টা ৰিপৰ্ট পালোঁ আৰু এটাৰ দিবলৈ থাকিলে, সেইটোকে আনোগৈ বুলি ওলাইছোঁ। আজি মা নাযায়, মানে মাৰ গৰমত ঘূৰি ফুৰিবলৈ বেয়া পায় আৰু এইফালে ৰিপৰ্টো ল'লোঁ, ডাক্তৰকো দেখালোঁ, বিশেষ একো প্ৰব্লেম নাই, অকল চুগাৰটো অলপ বাঢ়ি আছে। আৰু সেয়া ৰিপৰ্ট লৈ আহিলোঁ আৰু বজাৰ কেইটামানো কৰি আনি মই এয়া দোকান পালোঁহি। তাৰপিছত দোকানত ডাঙৰ বেটাও আহিলে, সৰু বেটাক যেনিবা দেউতাকে থৈ আহিলেগৈ। আৰু এয়া লিচু আনিছিলে, লিচু আধা আধি খাই শেষেই হ'ল। তাৰপিছত মনত পৰিছে ভিডিঅ' অকণ কৰাৰ কথা, আকৌ আহি ডাঙৰ বেটাক লৈ ঘৰ পালোঁহি। আৰু ওচৰতে সকাম এখন আছিলে, মা বোলে সকামলৈ নাযায়, আকৌ সেই বুলি মই ওলাই ল'লোঁ আৰু সকামলৈ। এইফালে ডাঙৰ বেটাকো লৈ সি আকৌ একদম লেজি কৰি আছে। তাৰপিছতে সকাম খাই থাকোঁতে আকৌ ওলালে নহয় বোলে কাৰ্ডৰ চাউল আনোগৈ বুলি বৌহঁতে। মই বোলো ময়ো যাওঁ, আজি দোকানৰ পৰা সোনকালে আহিছোঁ যেতিয়া, নহ'লে মানে মই আনিবলৈ যাব লাগে, বৰ আমনি হয় মানে, সেই বুলি আকৌ ইহঁতৰ লগতে ওলাই ল'লোঁ। আজিৰ ভিডিঅ'টো এনেকৈ অকণমান আগবঢ়ালোঁ। বাই বাই আজি।